Hello students, আজি লৈ আহিছোঁ নগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা হাফ ইয়াৰলি এক্সামিনেশ্যনৰ আজি হৈ যোৱা ইংলিছৰ কুৱেশ্যন পেপাৰখন আৰু এইখন হৈছে ক্লাছ 9ৰ। তো মই গোটেই কুৱেশ্যন পেপাৰখন তোমালোকক ডিছকাছ কৰি যাম তোমালোকৰ লগত যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয়। প্ৰথম কুৱেশ্যনটো হৈছে চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য এমং দ্য অল্টাৰনেটিভছ গিভেন এণ্ড কমপ্লিট দ্য চেণ্টেন্স। ইয়াত তোমালোকৰ দেখা পাইছা যে এটা চেণ্টেন্স দিয়া হৈছে, তাত দুটা অপশ্যন দিয়া হৈছে ছুপিৰিয়ৰ আৰু ইনফিৰিয়ৰ। তো এই দুটা অপশ্যনৰ পৰা কোনটো হ'ব সেইটো তোমালোকৰ লগাই গোটেই চেণ্টেন্সটো কমপ্লিট কৰিব লাগে। Tommy looked at her with very superior interior eyes হ'ব তোমালোকে নিজে লিখিব লাগে। বি নম্বৰ দিছে এম্পিৰিয়ৰ অৰগজেব বেন দ্য প্লেয়িং অফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট কল শ্বেনাই নে পুংগী হ'ব কোনটো হয় তোমালোকে লিখিব লাগে। ছেকেণ্ড নম্বৰ আমাৰ নম্বৰ 2 দিছে ষ্টেট ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ট্ৰু আৰু ফল্ছ, যে কোনটো ইয়াৰ পৰা কোনটো শুদ্ধ হয় ট্ৰু নে ফল্ছ তোমালোকে উলিয়াব লাগে। দ্য কাণ্ট্ৰি ইনস্পেক্টৰ গেভ মাৰ্জি এণ্ড অৰেঞ্জ দিছিল নে মাৰ্জিক কাণ্ট্ৰি ইনস্পেক্টৰে, সেইটো ষ্টেটমেণ্ট ট্ৰু নে ফল্ছ তোমালোকে লিখিব লাগে। বিছমিল্লা খান গ্ৰেণ্ডফাদাৰ ৱাজ আ শ্বেনাই নৱাজ অফ ভোজপুৰ লিখিছে, ভোজপুৰ কিংছ কোৰ্ট, ভোজপুৰী হ'ব লাগিছিল মেবি। তো এইটো কি হ'ব ট্ৰু নে ফল্ছ তোমালোকে লিখিব লাগে। থাৰ্ড নম্বৰ দিছে হোৱাট ডিড মাৰ্জি ৰাইট ইন হাৰ ডায়েৰী, মাৰ্জিয়ে নিজৰ ডায়েৰীত কি লিখিছিলে। হোৱাট থিংছ এবাউট দ্য বুক ডিড মাৰ্জি ফাইন ইনষ্টেঞ্চ, কোনখিনি বস্তু মাৰ্জিয়ে ইনষ্টেঞ্চ পাইছে, আচৰিত পাইছিল সেই কিতাপৰ বিষয়ে। নেক্সট 5 নম্বৰ দিছে হোৱাট ইজ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া, হায়েষ্ট চিভিলিয়ান এৱাৰ্ডটো কি হৈছে ইণ্ডিয়াৰ। হু ৱাজ ইভিলিয়ান গ্লিনিছ মাদাৰৰ নাম কি ইভিলিয়ানৰ, সেইখিনি লিখিব লাগে। 7 নম্বৰ দিছে হাউ অল্ড ৱাজ ইভিলিয়ান হুৱেন শ্বি ৱেন টু দ্য ৰয়েল একাডেমি অফ মিউজিক, যে ইভিলিয়ানৰ কিমান বছৰ বয়স আছিল যেতিয়া তেওঁ ৰয়েল একাডেমি অফ মিউজিকত গৈছিল। নেক্সট আছে হাউ ইজ শ্বেনাই ডিফাৰেণ্ট ফ্ৰম পুংগী, যে শ্বেনাইটো হৈছে পুংগীতকৈ কি ডিফাৰেণ্ট আছে সেইটো লিখিব লাগে। হাউ ডিড ইভিলিয়ান হিয়াৰ মিউজিক, ইভিলিয়ানে কিদৰে মিউজিকটো শুনা পাইছিল। নেক্সট দিছে হোৱাই ডিড বিছমিল্লা খান ৰিফিউজ টু ষ্টাৰ্ট এ শ্বেনাই স্কুল ইন দ্য USA, যে বিছমিল্লা খানে কিয় USA-ত শ্বেনাই স্কুল খোলাৰ কথাটোত অমান্তি হৈছিল। 11 নম্বৰ দিছে নেম দ্য ভেৰিয়াছ প্লেচেছ এণ্ড কজেছ ফৰ হুইচ ইভিলিয়ান পাৰফৰ্ম, যে ইভিলিয়ানে ক'ত ক'ত নিজৰ পাৰফৰ্মেঞ্চ কৰিছিল সেইখিনি লিখিব লাগে। নেক্সট আছে আমাৰ এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ আই উডেণ্ট থ্ৰ' ইট এৱে, এই কথা এটা চেণ্টেঞ্চ লিখি দিছে। ইয়াত সুধিছে হু চেজ দিছ ৱৰ্ড, এইটো ৱৰ্ড কোনে কৈছিলে। হোৱাট ডাজ ইট ৰিফাৰ টু, আৰু এইটো কি বুজাইছে এইটোৱে। হোৱাট ইজ ইট বিং কম্পেয়াৰ্ড উইথ বাই দ্য স্পীকাৰ, যে এইটোৱে কিহৰ লগত কম্পেয়াৰ কৰিছে, স্পীকাৰক কিহৰ লগত কম্পেয়াৰ কৰিছে। এতিয়া আহিছে ছেকশ্যন বি, ছেকশ্যন বিত আছে ৰাইট ৰাইমিং ৱৰ্ড অফ দ্য ফলোয়িং, ছেকশ্যন বিটো হৈছে আমাৰ পয়েট্ৰি ছেকশ্যন। ইয়াত দিছে ক্লেইম শ্বৰ, কোনটো হ'ব তোমালোকে লিখিব লাগে। ইয়াত ৰাইমিং ৱৰ্ড লিখিব লাগে দেই, তোমালোকৰ ৰাইমিং ৱৰ্ডটো চিনি পাইছা নিশ্চয়, ইয়াত দুটা ৰাইমিং ৱৰ্ড লিখিব লাগে। 14 নম্বৰ আছে চ'জ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ফ্ৰম দ্য অল্টাৰনেটিভছ গিভেন ইন দ্য ব্ৰেকেটছ, ইয়াত তোমালোকে দেখা পাইছা যে ব্ৰেকেট দুটা ইয়াত আণ্ডাৰলাইন কৰা হৈছে, ৱান্টেড ৱেৰটো আণ্ডাৰলাইন কৰা হৈ আছে। এতিয়া কাষতে তোমালোকে চোৱা হেড নট বিন ইউজড ৱৰ্ন আউট, কোনটো হ'ব এই দুটাৰ পৰা কোনটো শুদ্ধ হ'ব তোমালোকে লিখিব লাগে। এণ্ড লিভ এলন ইন দ্য বি লাউড গ্লেড, এই গ্লেডৰ অৰ্থটো কি হ'ব, অ'পেন স্পেচ হ'ব নে ক্ৰাউডেড এৰিয়া হ'ব। 15 নম্বৰ দিছে হু ইজ দ্য পয়েট অফ দ্য পয়েম দ্য ৰোড নট টেকেন, এই ৰোড নট টেকেন নামৰ পয়েমৰ পয়েটজন কোন, পয়েটজনৰ নাম কি। হোৱাট প্ৰব্লেমছ ডাজ দ্য ট্ৰেভেলাৰ ফেচ, ট্ৰেভেলাৰজনে কি প্ৰব্লেম ফেচ কৰিছিল। হোৱাট কাইণ্ড অফ প্লেচ ইন ইনস্প্ৰি নামৰ প্লেচটো কেনেধৰণৰ। হোৱাট আৰ দ্য 3 থিংছ ডেট দ্য পয়েট ৱান্টছ টু ডু ৱেন হি গোজ বেক টু ইনস্প্ৰি, যে যেতিয়া ইনস্প্ৰিলৈ যাব পয়েটে তেতিয়া তাত কি কৰিব গোটেইখিনি কথা লিখিব দিছে। 19 নম্বৰ আছে হোৱাট ইজ দ্য ফলোয়িং ফ্ৰেজেছ মিন, যে ইয়াতে দুটা ফ্ৰেজেছ দিয়া হৈ আছে, এই দুটা মিনিং কি লিখিব লাগে তোমালোকৰ। য়েল্লোড উড হাউ ৱে লিডছ অন টু ৱে। এতিয়া আছে ছেকশ্যন চি, ছেকশ্যন চিত তোমালোকৰ দিছে আমাৰ ৰেপিডেটৰ যোনটো আছে তাৰ পৰা দিছে। এতিয়া ফাৰ্ষ্ট কুৱেশ্যন দিছে হাউ ডাজ ট'টো কাম টু গ্ৰেণ্ডফাদাৰ্ছ প্ৰাইভেট জু, ছেকেণ্ডটো দিছে ট'টো ৱাজ এ প্ৰিটি মাংকি ইন হোৱাট চেন্স ইজ ট'টো প্ৰিটি, সেই দুটা কুৱেশ্যন আনচাৰ তোমালোকে লিখিব লাগে। নেক্সট আছে আমাৰ চি নম্বৰ হাউ ডাজ ট'টো টেক বাথ, হাউ ডাজ ট'টো অলমষ্ট বইল হিমছেল্ফ এলাইভ, যে কেনেকৈ ট'টো গা ধুৱে আৰু কেনেধৰণে এদিন ট'টো নিজকে বইল কৰি পেলাইছিল। এতিয়া আছে ছেকশ্যন ডি, ছেকশ্যন ডি হৈছে গ্ৰামাৰ ছেকশ্যন। ইয়াত তোমালোকে প্ৰথমে দিছে কাৰেক্ট টেষ্ট কৰিবলৈ এনি 5 অপশ্যন দিছে ইয়াত ধুনীয়াকৈ। দ্য মেন ৱৰ্ক ইন দ্য ফিল্ড ফৰ 2 hours, সেইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউছত হ'ব। হি টেক টি এভৰি মৰ্ণিং, এইটো প্ৰেজেণ্ট চিম্পলত হ'ব। হুৱেন আই এণ্টাৰ দ্য ৰুম দ্য বেবী শ্লিপ, এইটো কি হ'ব পাষ্ট কণ্টিনিউছত। আই মিট হিম লং এগো, এইটো পাষ্ট চিম্পল। She sings
she sing a song now, her present continuous, the bell rang after we reach school. সেইটো হ'ব past perfect তোমালোকে কৰি ল'বা এইখিনি গোটেইখিনি চেঞ্জ দ্য ভইচ অফ দ্য ফলোয়িং চেণ্টেঞ্চ এইখিনি তোমালোকে ভইচ কৰিব দিছে যিকোনো পাঁচটাৰ দিছে ইয়াত দে হেভ ওন দ্য মেচ জাষ্ট নাও ডু ইয়'ৰ ডিউটি এট ওৱান্স হি নোজ মি ৱেল হু ব্ৰোক দ্য গ্লাছ দ্য ৰুম ৱাজ বিং ক্লিনড বাই হাৰ শ্বি লাভ এট দ্য বেগাৰ এতিয়া হৈছে 21 নম্বৰ চেঞ্জ দ্য ফৰ্ম অফ দ্য নেৰেশ্যন অফ দ্য ফলোয়িং চেণ্টেঞ্চ ইয়াত তলত দিছে কিছুমান এনি ফ'ৰ দিছে ইয়াত যে তলত নেৰেশ্যন দিয়া হৈছে কেইটামান আৰু ইয়াৰ পৰা তোমালোকে যিকোনো চাৰিটা কৰিলে হ'ল ফাৰ্ষ্ট ইজ দ্য টিচাৰ ছেড টু মি হেভ ইউ ডান ইউৰ হোমৱৰ্ক বি নম্বৰ দিছে শ্বি ছেড ডেট শ্বি ৱাজ ৰিডিং এ বুক দেন চি নম্বৰ দিছে হি ছেড টু মি আই বট এ নিউ বেগ য়েষ্টাৰডে ডি নম্বৰ দিছে দ্য মেন ছেড টু মি হাউ ইজ ইউৰ ফাদাৰ নেক্সটটো দিছে আমাৰ মিনা ছেড আই শ্বেল ডু দ্য ৱৰ্ক টুমৰো ইয়াৰ পৰা যিকোনো তোমালোকে চাৰিটা কৰিলে হ'ল এতিয়া আমি নেক্সট চাওঁ নেক্সট আছে প্ৰিপ'জিশ্যন কৰিব দিছে আই এগ্ৰি ডেছ ইয়'ৰ প্ৰপ'জেল ডোণ্ট বুষ্ট ডেছ ইয়'ৰ ৱেল্থ হিজ ব্ৰাদাৰ ডাইড ডেছ এক্সিডেণ্ট হোৱাট ইজ দ্য টাইম ডেছ ইয়'ৰ ৱাটছ এইখিনি তোমালোকে যদি কিবা প্ৰব্লেম আছে তোমালোকে কমেণ্ট কৰিব পাৰা কিবা যদি নাজানা আছে মই শিকাই দিম বাৰু 25 আছে ৰিয়েলাইজ দ্য ফলোয়িং চেণ্টেঞ্চ ইন টু দ্য মিনিংফুল ওৱান ইয়াত তোমালোকে দেখিছা যে জাম্বল ৱৰ্ড যাক কয় ৱৰ্ড অৰ্ডাৰ যাক কয় সেইখিনি তোমালোকে কৰিব দিছে গোটেইখিনি চেণ্টেঞ্চটো কি আছে খেলি মেলিকৈ আছে তোমালোকে মানে কাৰেক্ট এৰেঞ্জ কৰিব লাগে এইটো যে ছেকশ্যন 8 আছে আমাৰ লিখিব দিছে যিকোনো আৰ্টিকেল লিখিব দিছে দুটা অপশ্যন দিছে ইয়াৰ পৰা এটা লিখিলে হ'ল এতিয়া ক্লিনিনেছ এটা আছে আৰু এটা বি নম্বৰ দিছে এম ইন লাইফ বা আমি যদি আৰ্টিকেল নিলিখোঁ আমাৰ তাত আৰু এটা অপশ্যন আছে কি আমি ষ্টৰি লিখিব পাৰোঁ ইয়াত চাওঁ আমি ষ্টৰিটো কি দিছে ষ্টৰিটো তোমালোকে হয়তো সকলোৱে শুনিছাই গতিকে তোমালোকে ষ্টৰি যোনখিনি আউটলাইন দিয়া হৈছে তোমালোকে নিজে পঢ়ি লোৱা মই পিছৰখিনি মই বুজাই দি আছোঁ এতিয়া আছে 27 ট্ৰান্সলেট ইনটু ইংলিছ এনি 8 যিকোনো 8টাৰ ইয়াৰ পৰা ট্ৰান্সলেট কৰিব দিছে কেইবাটাও আছে অপশ্যন তুমি সাঁতুৰিব জানানে মই এইখন বিদ্যালয়ত 3 বছৰ ধৰি পঢ়ি আছোঁ নেক্সট আছে সি পঢ়িব নাজানে লিখিব নাজানে তুমি কালি কলৈ গৈছিলা শিক্ষকে কৈছিল বাহিৰলৈ নোলাবা সদায় গৰম পানী খাবা ক'ভিডৰ পৰা সাৱধান পৃথিৱীৰ সকলোতে ফুটবল খেলা হয় মাজে সময়ে তেওঁ আমাৰ ঘৰলৈ আহে দেউতাই সদায় ৰাতিপুৱা খোজকাঢ়িবলৈ যায় এতিয়া আহিছে আমাৰ এম্প্লিফিকেশ্যন কৰিব দিছে যিসকলে ট্ৰান্সলেশ্যন কৰিব মানে যদি নিবিচাৰে তেন্তে তেওঁলোকে এম্প্লিফিকেশ্যন কৰিব লাগে কৰিব পাৰে তো ইয়াত আছে মৰ্ণিং শ্ব'জ দ্য ডে সেইটো তোমালোকে এম্প্লিফাই কৰিব লাগে এতিয়া 29 নম্বৰ আহি গ'ল 29 নম্বৰ দিছে আমাক পেছেজ কৰিবলৈ পেছেজটো মই পঢ়ি নিদিওঁ তোমালোকৰ এটা চিন পেছেজ দিছে আৰু এটা আনচিন পেছেজ দিছে তোমালোকে নিজে পঢ়ি লোৱা মই জাষ্ট কুৱেশ্যনখিনি তোমালোকক বুজাই দি আছোঁ এতিয়া আমি কুৱেশ্যনলৈ কুৱেশ্যনত আছে হোৱাট হেপেন অন 15 আগষ্ট 1947 15 আগষ্ট 1947 কি হৈছিলে ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গ্ৰীট দ্য নেশ্যন কোনে প্ৰথমবাৰৰ বাবে নেশ্যনটোক আমাৰ গোটেই ভাৰতক গ্ৰীট কৰিছিলে চি নম্বৰটো আছে হু গেভ দ্য ফেমাছ থ্ৰাইষ্ট এণ্ড ডেষ্টিনি স্পীচ কোনে থ্ৰাইষ্ট এণ্ড ডেষ্টিনি স্পীচটো দিছিলে হোৱাট আৰ দ্য ৰাগ প্লেড বাই দ্য বিছমিল্লা খান অন ডেট ডে সেইদিনাখন বিছমিল্লা খানে কোনটো ৰাগ গাইছিলে ৱেৰ ডিড বিছমিল্লা খান প্লে দ্য শ্বেহনাই শ্বেহনাই ক'ত বজাইছিলে বিছমিল্লা খানে এতিয়া 29টো আছে এটা তোমালোকক দিছে পেছেজ এইটো হ'ল আনচিন পেছেজ তোমালোকে পেছেজটো নিজে পঢ়ি ল'বা মই জাষ্ট তোমালোকক কুৱেশ্যনখিনি মই তোমালোকক জাষ্ট বুজাই দিছোঁ এতিয়া আহিছোঁ কুৱেশ্যনলৈ প্ৰথম কুৱেশ্যন দিছে ৱৰ্ল্ড আৰ দ্য অল্ড বিল্ডিংছ অফ দ্য ৱৰ্ল্ড যে কোনবিলাক আটাইতকৈ পৃথিৱীৰ পুৰণা বিল্ডিংবোৰ ক'ত কি হাউ মেনি পাইৰামিডছ ইণ্ডিয়া ইন দ্য গিজা যে গিজাত কিমানটা পাইৰামিড আছে নেক্সট আছে হোৱাট চিঅপছ হোৱাট আৰ দ্য প্ৰিজাৰ্ভ বডিজ কল প্ৰিজাৰ্ভ বডিবিলাকক কি কোৱা হয় হাউ ডিড দ্য ইজিপ্টিয়ান প্ৰিজাৰ্ভ ডেড বডিজ কিদৰে ইজিপ্টিয়ানসকলে
ডেড বডিজসমূহ সংৰক্ষণ কৰি ৰাখে তো এইখন আছিলে নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ হাফ ইয়াৰলি এক্সামৰ তোমালোকে ইয়াৰ PDF পাই যাবা ডেছক্ৰিপশ্যনত আজি ভিডিঅ' ইয়াতে শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ